ৰাখিছিল কোন সময়ৰ ভিডিও কোনটো আগৰ ভিডিও কোনটো পিছৰ ভিডিও কাৰণ টুকুৰা টুকুৰা কৈ সেই ভিডিওটো সোশ্যাল মিডিয়াত একাংশ এৰি দিছিল অভিযোগ উত্থাপন কৰা হৈছে যে তদন্ত প্ৰক্ৰিয়াটো বা সমগ্ৰ ঘটনাক কিছু বিভ্ৰান্তি কৰিবৰ কাৰণে এটা চক্ৰই এই ভিডিওটো সৰু সৰুকৈ এডিট কৰি বিভিন্ন সময়ত তেওঁলোকে ভাগ ভাগ কৈ এই ভিডিওটো সোশ্যাল মিডিয়াত এৰি দিছিল আৰু এই সম্পূৰ্ণ ভিডিওটো কাৰ মোবাইলত আছে বা কাৰ মোবাইলত সেই সম্পূৰ্ণ ভিডিওটো লোৱা হৈছিল জুবিন গাৰ্গক উঠাই অনাৰ বা সাগৰৰ পৰা জুবিন গাৰ্গক কেতিয়া উঠাই অনা হ'ল কোনে উঠাই আনিলে সকলোবোৰ সেই ভিডিওটো আছিল বুলি সন্দেহ কৰা হৈছে আৰু এছআইটিৰ হাতত সেই ভিডিওটো এতিয়া পাইছে যেহেতু এছআইটিয়ে তদন্ত কৰি আছে অমিত প্ৰভা মহন্তৰ মোবাইলত সেই ভিডিওটো উদ্ধাৰ কৰিছে এছআইটিয়ে এগৰাকী গায়িকা জুবিন গাৰ্গৰ লগত গৈছিল ছিংগাপুৰলৈ আৰু শেহতীয়াকৈ জুবিন গাৰ্গৰ লগত এটা গীতত কণ্ঠদানো কৰিছিল সেইগৰাকী অমিত প্ৰভা মহন্তৰ মোবাইলতেই সেই ভিডিওটো এছআইটিয়ে উদ্ধাৰ কৰিছে অমিত প্ৰভা মহন্তই মোবাইলৰ পৰা ডিলিট কৰি দিছিল ভিডিওসমূহ কি কাৰণত ডিলিট কৰিছিল সেয়া ৰহস্যৰ কথা কিন্তু কোৱা হৈছে ডিলিট কৰাৰ পাছতো আৰক্ষীৰ আইটি বিশেষজ্ঞই উদ্ধাৰ কৰিছে ভিডিওসমূহ আমি আৰম্ভণিৰ পৰা কৈ আহিছিলোঁ অসম আৰক্ষীৰ যেটো আইটি সেল আছে বা সাইবাৰ যেটো ব্ৰাঞ্চ আছে তেওঁলোক বহু আগবঢ়া কিছুমান তথ্য কোনো কাৰণত মোহাৰি দিব পৰা নাযাব যদি সাইবাৰ সেলটোৱে অধিক গুৰুত্ব সহকাৰে তদন্ত কৰে তেন্তে সকলো পোহৰলৈ আহিব আমি এই কথা আগতে উল্লেখ কৰিছিলোঁ আৰু সেই কথাই স্পষ্ট হৈছে যে ডিলিট কৰাৰ পাছতো আৰক্ষীৰ আইটি বিশেষজ্ঞই উদ্ধাৰ কৰিছে ভিডিওসমূহ অমৃত প্ৰভাৰ লগতে আন এটা মোবাইলত আছিল ভিডিওখিনি সিদ্ধাৰ্থ শৰ্মাৰ কথা মতে ভিডিও ডিলিট কৰিছিল অমৃত প্ৰভাই এই মন্তব্য কৰিছে অমৃত প্ৰভাই আৰু এই ভিডিওসমূহত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত সহায়ক হ'ব এছআইটিৰ যি তদন্ত কৰি আছে তদন্তৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ তথ্য আপোনালোকক জনালো যে অমৃত প্ৰভা মহন্তৰ মোবাইলত যেটো ভিডিও আছিল সেই মোবাইল ভিডিওটো কাৰ ওচৰত আছিল সকলোৱে সন্দেহ কৰি আছিল একাংশই কৈছিল তাত থকা প্ৰবাসী অসমীয়া কাৰোবাৰ হাতত থাকিব পাৰে বা আমাৰ ইয়াৰ পৰা যোৱা কাৰোবাৰ হাতত থাকিব পাৰে কিন্তু আছিল অমৃত প্ৰভা মহন্তৰ হাতত আৰু সেই অমৃত প্ৰভা মহন্তই সেই ভিডিওটো সিদ্ধাৰ্থ শৰ্মাৰ কথা মতে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ কথা মতে ডিলিট কৰিছিল আৰু ডিলিট কৰাৰ পাছতো অসম আৰক্ষীৰ আইটি বিশেষজ্ঞৰ দলে সেইটো উদ্ধাৰ কৰিলে আৰু তাত কি হৈছিল জুবিন গাৰ্গ কি পৰিস্থিতিত আছিল জুবিন গাৰ্গ নিজেই নামিছিল নে জুবিন গাৰ্গক জোৰ জবৰদস্তি তাত নমুৱা হৈছিল জুবিন গাৰ্গ ভাগৰুৱা আছিল নেকি সকলো পোহৰলৈ আহিব আৰু জুবিন গাৰ্গৰ কেনেকৈ মৃত্যু হ'ল সেই কথাটো এই ভিডিওটোৰ জৰিয়তে ওলাই পৰিব বুলি সকলোৱে এতিয়া আশা কৰিছে কাৰণ এতিয়ালৈকে কিন্তু যিকিজন অভিযুক্তক আটক কৰা হৈছে শেখৰ জ্যোতি গোস্বামী হ'ল সিদ্ধাৰ্থ শৰ্মা হ'ল অমিত প্ৰভা মহন্ত লগতে শ্যামকানু মহন্ত সন্দীপন গাৰ্গ সকলোৱে ঘুকাত মিছা মাতিছে কোনোৱে সঁচা কথাটো কোৱা নাই সিদ্ধাৰ্থ শৰ্মাই কি কাৰণত সেই ভিডিওটো ডিলিট কৰিবলৈ কৈছিল সিদ্ধাৰ্থ শৰ্মাই কি কাৰণত সন্দীপন গাৰ্গক মোবাইলটো হেডনাখন দি নপঠালে সেয়া সকলো ৰহস্যৰ আৱৰ্ততে আছে আৰু সন্দেহ কৰা হৈছে যে সিদ্ধাৰ্থ শৰ্মাই বিত্তীয় লেনদেন বা আৰ্থিক কিবা লেনদেনৰ কাৰণে জুবিন গাৰ্গৰ টকা মাৰিছিল আৰু সেই টকা ঘূৰাই দিব নোৱাৰি জুবিন গাৰ্গক ছিংগাপুৰত নি হত্যা কৰিলে বুলি বহুতে সন্দেহ প্ৰকাশ কৰিছে শেখৰ জ্যোতি গোস্বামী এটা মন্তব্য কৰিছিল তেওঁ কৈছিল যে জুবিন গাৰ্গক পানীত ডুবি জুবিন গাৰ্গৰ মৃত্যু হোৱা নাই জুবিন গাৰ্গৰ বিপান কৰা হৈছিল কেনেকৈ বিপান কৰা হ'ল কোনে কোনে দেখিছিল শেখৰ জ্যোতি গোস্বামীৰ বাহিৰে অমিত প্ৰভা মহন্তও দেখিছিল নেকি সন্দীপন গাৰ্গে দেখিছিল নেকি অসম এছ'চিয়েশ্যনৰ তন্ময় ফুকন অভিমন্যু তালুকদাৰে দেখিছিল নেকি সকলো তদন্তত পোহৰলৈ আহিব আৰু আজি তেওঁলোকক তদন্ত চলাই থকা হৈছে তেওঁলোকক সোধা পোছা কৰি থকা হৈছে কিন্তু তাৰ মাজতেই এটা ডাঙৰ তথ্য আহিছে এছআইটিৰ হাতত জুবিনৰ মৃত্যুৰ শেষ সময়ৰ ভিডিও আৰু সেই ভিডিওটো আছিল অমৃত প্ৰভা মহন্তৰ মোবাইলত এগৰাকী তথাকথিত গায়িকা দুটামান গান গাইছে নাচে বুলি শুনা পাইছো কিন্তু এগৰাকী অভিনেত্ৰীয়ে কি কাৰণত সেই ভিডিওটো ডিলিট কৰি দিলে কাৰণ হ'ব পাৰে জুবিন গাৰ্গ এটা দুৰ্ঘটনাত সংঘটিত হৈছিল বা পতিত হৈছিল তেওঁ সঁচা কথাখিনি অসমবাসীৰ আগত ক'ব লাগিছিল কিন্তু সিদ্ধাৰ্থ শৰ্মাৰ কথা মতে তেওঁ ভিডিওসমূহ ডিলিট কৰিছিল সেই কথা এছআইটিৰ ফালৰ পৰা আহিছে আৰু এছআইটিয়ে এতিয়া সমগ্ৰ ঘটনাটো অধিক ক্ষিপ্ৰতাৰে তদন্ত কৰি লৈ যাব কাৰণ সকলোৱে আশা কৰিছিল যে এই ভিডিওটো পালেই কাৰণ এই ভিডিওতে আটাইতকৈ ডাঙৰ ৰহস্য সোমাই আছে প্ৰথমতে কোৱা হৈছিল লাইফ জেকেট নিপিন্ধি জুবিন গাৰ্গ সাগৰত নামিছিল সেইকাৰণে জুবিন গাৰ্গ ভাগৰুৱা হৈছিল আৰু তাতেই জুবিন গাৰ্গ ডুবি জুবিন গাৰ্গৰ মৃত্যু হ'ল প্ৰথম কথা আছিল সেয়া পিছৰ পৰ্যায়ত শেখৰ জ্যোতি গোস্বামী আহি পেলাই অসমত কৈ দিলে যে জুবিন গাৰ্গ যথেষ্ট ভাগৰুৱা আছিল আৰু তেওঁ বিয়েৰ সেৱন কৰিছিল আৰু পৰৱৰ্তী পৰ্যায়ত যেতিয়া তেখেতক পানীৰ পৰা তুলি অনা হৈছিল মুখেদি বগা ফেন ওলাইছিল এই মন্তব্য কৰিছিল শেখৰ জ্যোতি গোস্বামীয়ে কিন্তু অতি ৰহস্যজনকভাৱে যেতিয়া চিআইডিয়ে বা এছআইডিয়ে তেওঁক জেৰা কৰিলে জেৰাৰ পিছত কিন্তু তেওঁ মন্তব্য কৰিলে যে নহয় বিষ পান কৰা হৈছিল তিনিটা মন্তব্য শেখৰ জ্যোতি গোস্বামীৰ পৰা আমি পালোঁ অমিত প্ৰভা মহন্ত তেওঁ ক'লে যে মোৰ ওচৰত ভিডিঅ' নাই আমি একো নাজানো
কিন্তু এতিয়া ওলালে যে সেইগৰাকী অমিপ্ৰভা মহন্তৰ হাততে সেই ভিডিঅ'টো আছিল আৰু তেওঁ সেই ভিডিঅ'টো সিদ্ধাৰ্থ শৰ্মাৰ কথামতে ডিলিট কৰিছিল আৰু এতিয়া অসম আৰক্ষীৰ আইটি সেলে সেইবোৰ উদ্ধাৰ কৰিছে তদন্ত প্ৰক্ৰিয়াত অধিক ক্ষিপ্ৰতৰ কৰিবলৈ চেষ্টা কৰি থকা হৈছে কিন্তু এই মুহূৰ্তত এটা ডাঙৰ আপডেট আপোনালোকক জনাইছো যে ভিছৰা ৰিপৰ্টত যিবোৰ প্ৰতিবেদনত যিবোৰ ভয়ংকৰ তথ্য আহিছে তাৰ সমান্তৰালকৈ তদন্ত প্ৰক্ৰিয়াত অগ্ৰগতি লাভ কৰিছে অসম আৰক্ষীয়ে এছআইটিয়ে কাৰণ এই ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ আছিল মানুহে সন্দেহ কৰিছিল যে ছিংগাপুৰৰ অসম এছ'চিয়েশ্যনৰ কাৰোবাৰ হাতত এই ভিডিঅ'টো আছে কিন্তু নহয় সেই ভিডিঅ'টো আমাৰ অসমৰ এগৰাকী গায়িকা অমিপ্ৰভা মহন্তৰ হাততে আছিল তেওঁৱে সেই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে তেওঁ ভিডিঅ'খিনি ৰেকৰ্ড কৰিছিল আৰু তেওঁৰ লগত থকা সুস্মিতা গোস্বামী যিগৰাকী ঘৰ হৈছে নলবাৰীত তেওঁৰ হাততো তাৰ কিছুমান তথ্য পোৱাৰ সম্ভাৱনা আছে কাৰণ অমিপ্ৰভা মহন্তই সুস্মিতা গোস্বামীক তালৈ মাতি নিছিল সেই ইয়ট পাৰ্টিটো যি আয়োজন কৰিছিল তেওঁৰ নাম আছিল তন্ময় ফুকন অভিমন্যু তালুকদাৰহঁত তেওঁলোক আহি উপস্থিত হ'ব ইতিমধ্যে তদন্ত কৰি থকা হৈছে সকলোকে সোধা পোছা কৰি থকা হৈছে কিন্তু এই মুহূৰ্তৰ এটা ডাঙৰ আপডেট যে সেই ভিডিঅ'টো কাৰণ সকলোৰে মনত প্ৰশ্ন উত্থাপন হৈছিল টুকুৰা টুকুৰকৈ কি কাৰণত সেই ভিডিঅ'টো দি আছে আৰু কোনে সেই ভিডিঅ'টো এডিট কৰি দি আছে কাৰণ এতিয়া এটা কথা স্পষ্ট যে তাতেই সেই ভিডিঅ'টো ডিলিট কৰা হৈছিল ছিংগাপুৰতেই সেই ভিডিঅ'টো ডিলিট কৰা হৈছিল সিদ্ধাৰ্থ শৰ্মাৰ কথা ডিলিট কৰিছিল সিদ্ধাৰ্থ শৰ্মাই আন কাক সেই ভিডিঅ'টো দিছিল বা অমিপ্ৰভা মহন্তই কাক সেই ভিডিঅ'টো ফৰৱাৰ্ড কৰিছিল কোন ব্যক্তিৰ হাতত সেই ভিডিঅ'টো আছিল আৰু কোনে সেই ভিডিঅ'টো 5টা ভাগত ভাগ কৰি টুকুৰা টুকুৰিকৈ সামাজিক মাধ্যমত এৰি দিছিল ছ'চিয়েল মিডিয়াত এৰি দিছিল যাতে মানুহ বিভ্ৰান্তিত থাকে জুবিন গাৰ্গৰ প্ৰকৃততে কি হ'ল সেয়া যাতে পোহৰলৈ নাহে এনেকুৱা ধৰণৰ তদন্ত তেওঁলোকে কৰিছিল বা তেনেকুৱা ধৰণৰ চলনা তেওঁলোকে কৰিছিল আৰু পিছত সকল ধৰা পৰিছে প্ৰণৱ বৰুৱাই লিখিছে স্থান আৰু সময় সম্পৰ্কে ৰহস্য এইবোৰ ভিডিঅ'ত আছে বুলি সন্দেহ হৈছে নিশ্চয় স্থান কাল সময় তাক লৈ অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব লাগিব ৰহস্যটো আছেই কিন্তু প্ৰাৰম্ভিক তথ্যৰ কাৰণে কৈছো প্ৰাৰম্ভিক যি তদন্ত কৰিব সেই ভিডিঅ'টো গুৰুত্বপূৰ্ণ আছিল কাৰণ এই ভিডিঅ'টোত আমি ইতিমধ্যে সন্দীপন গাৰ্গক দেখিছো ভিডিঅ'টো জুবিন গাৰ্গৰ লগত আমি লগত দেখিছো শেখৰ জ্যোতি গোস্বামীক আমি লগত দেখিছো সিদ্ধাৰ্থ শৰ্মাক আমি লগত দেখিছো অমিপ্ৰভা মহন্তক আমি লগত দেখিছো অসম এছ'চিয়েশ্যনৰ মানুহবোৰক আৰু কোন আছিল তাৰ স্থানীয় কোনোবা লোক আছিল নেকি আৰু এই ইয়ট পাৰ্টিটো আয়োজন কৰাৰ কাৰণটো কি আছিল কাৰণ পুৱতি নিশা সেই ইয়ট পাৰ্টিটো কি কাৰণত হঠাৎ আয়োজন কৰিব লগা হ'ল সেয়াও ৰহস্যৰ আৱৰ্ত কোনোৱে নাজানে প্ৰকৃততে ছিংগাপুৰত কি হ'ল সকলো আন্দাজত কৈ থকা নিচিনা হৈছে সকলোৱে সন্দেহ প্ৰকাশ কৰি আছে কিন্তু এইবোৰ তদন্ত যেতিয়া হ'ব বা এইবোৰ ঘটনা যেতিয়া পোহৰলৈ আহিব তেতিয়াই এটা কথা স্পষ্ট হ'ব কাৰণ সেই ভিডিঅ'টোত সকলো জলজত পট হৈ আছে যে জুবিন গাৰ্গ পানীত নামিছে জুবিন গাৰ্গক কোনোবাই লৈ হাঁহি আছে জুবিন গাৰ্গৰ পিছফালে দাঁত নিকটাই কিন্তু জুবিন গাৰ্গক উদ্ধাৰ কৰিবলৈ নগ'ল জুবিন গাৰ্গক উদ্ধাৰ কৰিবলৈ নোযোৱা লোকসকল কোন সকলো পোহৰলৈ আহিব আৰু এতিয়া এই যে ভিডিঅ' অমিপ্ৰভা মহন্ত এগৰাকী অত্যন্ত এগৰাকী ৰহস্যময়ী যুৱতী কাৰণ ক'ব লাগিব এনেকুৱা এটা পৰিস্থিতিটো যিগৰাকীয়ে CIDৰ লকআপৰ ভিতৰত নিজৰ জন্মদিনৰ কেক কাটিবলৈ তেওঁ বিচাৰিছিল প্ৰতিজন অসমবাসীৰ আজি 24টা দিন পাৰ হৈ গ'ল প্ৰত্যেকজন অসমবাসীৰ বুকুৰ এটা বিষ সকলোৱে অনুভৱ কৰিছে আৰু সেই বিষটোৰ উপশম এটা ফালৰ পৰা মানুহে পাব যে আমাক ন্যায় লাগে কিন্তু সেই পৰিস্থিতিত এগৰাকী অমিপ্ৰভা মহন্তক লকআপৰ ভিতৰত বাৰ্থডে কেক কাটিব লাগে বিশুদ্ধ খোৱা পানী বিচাৰিছে শ্যামকানু মহন্ত আৰু অমিপ্ৰভা মহন্তই দুইজন একেটা পৰিয়ালৰ বুলি জানিব পৰা গৈছে তেওঁলোকৰ কিছু সম্পৰ্কীয় বুলি জানিব পৰা গৈছে আৰু এই সম্পৰ্কৰ অজুহাত দেখুৱাই হয়তো এগৰাকী অমিপ্ৰভা মহন্তই ছিংগাপুৰলৈ যাবলৈ সুযোগ লাভ কৰিছিল আৰু লগতে তাত কি কৰিলে সেইটো আমি স্পষ্টভাৱে দেখিছো কাৰণ আহিয়েই সঁচা কথা কোৱা নাছিল এগৰাকী নিমাতী কন্যা দেখুৱা অমিপ্ৰভা মহন্তই আৰু অৱশেষত তেওঁৰ মোবাইলতে সেই ভিডিঅ'টো উদ্ধাৰ কৰিলে এছআইটিয়ে আৰু তেওঁ যে লুকুৱাইছিল সেই কথা স্পষ্ট হৈছে কাৰণ গৰিমা শইকীয়া গাৰ্গে এটা কথা প্ৰথমতে কৈছিল যে তালৈ যোৱা সকলো দোষী তাত থকা সকলোৱে মিছা মাতিছে সকলোৱে সঁচা কথাটো ক'ব বিচৰা নাই আৰু সেই কথাই যেন সঁচা প্ৰমাণিত হৈছে মিছা কথা কৈ আছিল অমিপ্ৰভা মহন্তই তেখেতৰ মোবাইলতে সেই ভিডিঅ'টো উদ্ধাৰ কৰা হ'ল এছআইটিয়ে উদ্ধাৰ কৰিছে আইটি সেলে উদ্ধাৰ কৰিছে এটা কথাটো হ'ল অসমৰ কোন মানুহক অমিপ্ৰভা মহন্তই সেই ভিডিঅ'টো দিছিল আৰু কি কাৰণত জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা যিজনে জুবিন গাৰ্গক 2014 চনৰ পৰা লুটিপুটি খালে সেইজনে কি কাৰণত সেই ভিডিঅ'টো ডিলিট কৰিবলৈ কৈছিল কোনে সেই ভিডিঅ'টো ডিলিট কৰিবলৈ সিদ্ধাৰ্থ শৰ্মাক জনাই দিছিল সেইবোৰ কিন্তু তদন্তত আহিব লাগিব এটো এটা ডাঙৰ ৰহস্যৰ মাজলৈ গুচি গৈছে সমগ্ৰ ঘটনাটো কিন্তু এই ভিডিঅ' উদ্ধাৰ কৰাৰ পাছত এতিয়া ক'ব পাৰি যে তদন্ত প্ৰক্ৰিয়াত এই ভিডিঅ'টোৱে যথেষ্ট সহায় কৰে ধন্যবাদ